পৰা আহি আজি আমৰণ অনশনত বহিবলৈ বাধ্য হোৱা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আজি মোৰ দুখ লাগিছে যে যি সময়ত শিক্ষাগুৰুৱে শ্ৰেণীকোঠাত পাঠদান কৰি থাকিবলগীয়া হৈছিল, সেই সময়ত আহি পেলাই এই শোষণত তেওঁলোকে আমৰণৰ অনশনত বহিবলৈ বাধ্য হৈছে। আজি আপোনালোকে দীৰ্ঘদিন সময় ধৰি আপোনালোকৰ যি দাবী, যি আপোনালোকে তিনিটা দাবী ইয়াত দিছে, এই দাবীৰ মূলতঃ প্ৰাদেশিকৰণৰ দাবীত আপোনালোকে আন্দোলনৰ কাৰ্যসূচী চলাই গৈ আছে। কিন্তু চৰকাৰে বাৰে বাৰে আপোনালোকক প্ৰতিশ্ৰুতিৰ পিছত প্ৰতিশ্ৰুতি দি পেলাই আপোনালোকৰ কিন্তু আজি এই যিটো দাবী, যিটো মৌলিক দাবী, সেই দাবীক কিন্তু তেওঁলোকে প্ৰতিশ্ৰুতি, হাজাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো তেওঁলোকে পালন কৰিব পৰা নাই। আজি এইটো দুৰ্ভাগ্য যে শিক্ষা আমাৰ মৌলিক অধিকাৰ, আৰু এই শিক্ষাৰ লগত জড়িত এই শিক্ষাগুৰুসকলক এনেদৰে চৰকাৰে আমৰণ অনশনৰ মুখলৈ ঠেলি দিয়াটো চৰম দুৰ্ভাগ্যৰ কথা। আজি আপোনালোকে কোনোবা যদি আহিছে ধেমাজিৰ পৰা, কোনোবা আহিছে ধুবুৰীৰ পৰা, কোনোবা আহিছে বৰাকৰ পৰা, দীৰ্ঘদিন ধৰি চৰকাৰে আপোনালোকৰ লগত আলোচনা কৰি আছে যে আপোনালোকৰ দাবী মানি লোৱা হ'ব, কিন্তু যেতিয়া আপোনালোকে চৰকাৰৰ অফিচৰ পৰা ঘূৰি আহে তাৰ পিছতে তেওঁলোকে তেওঁলোকৰ প্ৰতিশ্ৰুতি পাহৰি যায়। আজি যি আপোনালোকৰ প্ৰাদেশিকৰণৰ দাবী, আজি যি ইয়াত আপোনালোকে আমৰণ অনশনৰ কাৰ্যসূচী লৈছে, তাত আমি নিখিল ভাৰত ছাত্ৰ সন্থাৰ তৰফৰ পৰা সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছো। ইতিমধ্যে বিভিন্ন ছাত্ৰ সংগঠনক আপোনালোকৰ সভাপতিয়ে ফোন কৰিছে আৰু তেওঁলোকেও হয়তো ইয়াত আহি পেলাই আপোনালোকক সমৰ্থন জনাব। কিন্তু এটা কথাই স্পষ্ট, যিহেতু সংবিধানে শিক্ষাক মৌলিক অধিকাৰ ৰূপে স্বীকৃতি দিছে, গতিকে কোনোবা এখন স্কুলত যদি এজনো ছাত্ৰ ছাত্ৰী থাকে তেনেহলে সেই স্কুলখনক কিন্তু চৰকাৰে চৰকাৰীকৰণ কৰিব লাগিব। এইটো স্পষ্ট কথা। এই সময়ত চৰকাৰে কিমান আঁচনি দিছে, কেৱল ভোট পোৱাৰ স্বাৰ্থত কিমান আঁচনি দিছে, তাৰ পিছতো কিন্তু আপোনালোকে দীৰ্ঘদিন ধৰি আন্দোলনৰ কাৰ্যসূচী লৈ থকাৰ পিছতো আপোনালোকৰ কিন্তু স্কুলবিলাক প্ৰাদেশিকৰণ কৰা নহল। আজি বিভিন্ন আঁচনি মানুহক প্ৰভাৱিত কৰিছে, মানুহক অকৰ্মণ্য কৰিছে বিভিন্ন আঁচনিৰ জৰিয়তে, কিন্তু আপোনালোকে যি শিক্ষাগুৰুসকলৰ যিটো দীৰ্ঘদিনীয়া দাবী যে স্কুল প্ৰাদেশিকৰণ কৰিব লাগে, তাক কিন্তু চৰকাৰে সম্পূৰ্ণৰূপে তাক কিন্তু তেওঁলোকে নাকচ কৰিছে। গতিকে এটা কথা স্পষ্ট যে আজি যি আমৰণ অনশনৰ কাৰ্যসূচী, ইয়াত যদি কিবা নহবলগীয়া ঘটনা হয় তেনেহলে কিন্তু ইয়াৰ সম্পূৰ্ণ দায়ী হব অসম চৰকাৰ আৰু অসমৰ শিক্ষা বিভাগ। আজি আমি এটা কথাই স্পষ্ট কৰি ক'ব খুজিছো যে শিক্ষাৰ যি ব্যক্তিগতকৰণৰ যিটো ব্যাপক পৰিকল্পনা চৰকাৰৰ ফালৰ পৰা আৰম্ভ কৰা হৈছে, শিক্ষাৰ এই বাণিজ্যিকৰণৰ ব্যাপক পৰিকল্পনা চৰকাৰৰ ফালৰ পৰা আৰম্ভ কৰা হৈছে, এই ব্যক্তিগতকৰণৰ স্বাৰ্থ আগত ৰাখি, বাণিজ্যিকৰণৰ স্বাৰ্থ আগত ৰাখি পেলাই চৰকাৰে আমাৰ এই চৰকাৰী স্কুলসমূহ দিনে দিনে ধ্বংসৰ মুখলৈ ঠেলি দিয়াৰ যি তেওঁলোকে কৰিছে, এই প্ৰক্ৰিয়াৰে অংশ হৈছে যে আপোনালোকৰ এই দাবীসমূহ মানি নোলোৱা। আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কিছুদিন আগতে কি কৈছে যে অসমৰ জিডিপি বহুত বাঢ়িছে। যদি অসমৰ জিডিপি সঁচাকৈ বাঢ়িছে তেনেহলে এই যে শিক্ষকসকলে আন্দোলন কৰি আছে দীৰ্ঘদিনৰ পৰা, তোমাৰ যদি সঁচাকৈ চৰকাৰত যদি চৰকাৰী ৰাজহ বাঢ়িছে তেনেহলে এই শিক্ষকসকলৰ চাকৰিটো মুখ্য প্ৰাদেশিকৰণ কৰা নাই আজিলৈকে। কি কাৰণে তুমি টেট শিক্ষকসকলক চাকৰি নিয়মীয়াকৰণৰ নামত
তেওঁলোকৰ দৰমহা তুমি কি কাৰণে হ্ৰাস কৰিলা? কি কাৰণে আজি অপ্ৰশিক্ষিত শিক্ষক কৰ্মচাৰী সংস্থাই আমৰণ অনশনত বহিব লগা হৈছে? জীৱনৰ চৰম ত্যাগ কৰিবলৈ তেওঁলোকে সিদ্ধান্ত ল'ব লগা হৈছে। যদি ৰাজ্যৰ অৰ্থনীতি ইমানেই ভাল, তেনেহলে মানুহে কিয় আন্দোলন কৰিব লগা হৈছে? গতিকে বাহিৰে লংচং ভিতৰে কোৱা বাতৰি এটা অসমীয়াত প্ৰবাদ আছে। গতিকে চৰকাৰ সম্পূৰ্ণ সেই লাইনত চলিছে। এতিয়া দুৰ্ভাগ্যজনক কথা যে দিল্লী পাব্লিক স্কুলৰ নিচিনা, ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ নিচিনা ব্যাগম প্ৰাইভেট শিক্ষানুষ্ঠানৰ যেতিয়া কিবা অনুষ্ঠান থাকে, তেতিয়া আমাৰ শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী গৈ তাত উপস্থিত হয়। কিন্তু যেতিয়া অসমৰ হাজাৰ হাজাৰ চৰকাৰী স্কুলৰ শিক্ষকে নিজৰ প্ৰাপ্যৰ দাবী লাগি আন্দোলনত বহে, তেনেহলে কিন্তু চৰকাৰে কোনো পদবীৰ কোনো বিষয়াৰ কিন্তু গা নলয়। গতিকে আমি এটা কথা বিশ্বাস কৰিব লাগিব, আপোনালোকে মহাত্মা গান্ধীৰ ফটোখন ৰাখিছে ইয়াত, যে মহাত্মা গান্ধীয়ে যি কৰিছিল অহিংসভাৱে আন্দোলনৰ জৰিয়তে কৰিছিল। আৰু এটা কথা মনত ৰাখিব, যেতিয়ালৈকে স্কুল প্ৰলেখীকৰণ নকৰা, যেতিয়ালৈকে এই যি আপোনালোকে দাবীকেইটা দিছে, এই দাবীকেইটা পূৰণ নকৰে, তেতিয়ালৈকে কিন্তু আমি এই শোষণৰ ধৰ্ণাস্থলীৰ পৰা, এই আমৰণ অনশনস্থলীৰ পৰা আমি কিন্তু উঠি নাযাওঁ। এই সংকল্প কিন্তু ল'ব লাগে। অসমত যি হৈছে, ভাৰতবৰ্ষত যি হৈছে, ৰাইজৰ স্বাৰ্থত যি হৈছে, সেয়া আন্দোলনৰ ফলতে হৈছে। সেয়া আপোনালোকৰ নিচিনা মানুহৰ নিস্বাৰ্থ ত্যাগৰ কাৰণেই হৈছে। আজি আপোনালোকৰ স্কুলখনত যেতিয়া স্কুলখন প্ৰাদেশিকৰণ হ'ব, আজি ধৰক এজন আহিছে জোনাইৰ পৰা এজন, তাত কিমান এটা ভিতৰুৱা অঞ্চল, তেতিয়া তাত যেতিয়া স্কুল এখন প্ৰাদেশিকৰণ হ'ব, তেতিয়া সেই সমাজখনকে সেই স্কুলখনে বাদ দেখুৱাই লৈ যাব। আজি আপোনালোকে এখন সমাজৰ হৈ পেলাই ইয়াত আহিছে, অকল নিজৰ চাকৰিটোৰ কাৰণে অহা নাই। আজি এখন স্কুল যেতিয়া প্ৰাদেশিকৰণ হ'ব, তেতিয়া ছাত্ৰ ছাত্ৰীক পঢ়াবলৈ আপোনালোকে আপোনালোকৰ যিটো নৈতিক যে আপোনালোকৰ যি আমৰণ অনশনত বহিবলৈ চৰকাৰে বাধ্য কৰিছে, আমি ইয়াৰ পৰা তীব্ৰ নিন্দা কৰিছো। আৰু এই কাৰ্যসূচীয়ে আশা কৰিম যাতে এই কাৰ্যসূচী আপোনালোকৰ শেষ কাৰ্যসূচী হয়, আৰু এই কাৰ্যসূচীৰ জৰিয়তে আপোনালোকৰ যি প্ৰাপ্য দাবী তাক চৰকাৰৰ ঘৰৰ পৰা টানি আনিবলৈ আপোনালোকে সক্ষম হয়। মই এইখিনিয়ে কলো। এটা কথা স্পষ্ট যে মই আগতেও কৈছো, যদি এখন চৰকাৰী স্কুলত এজনো ছাত্ৰ ছাত্ৰী থাকে, তথাপিও সেই স্কুলখন চৰকাৰে প্ৰাদেশিকৰণ কৰি দিব লাগিব। কাৰণ ভাৰত চৰকাৰৰ হাতত, অসম চৰকাৰৰ হাতত এই পুঁজি আছে। এতিয়া কি হৈছে, কেৱল সম্পদৰ ব্যক্তিগতকৰণৰ জৰিয়তে সমস্ত চৰকাৰী পুঁজি ব্যক্তিগত খণ্ডৰ হাতলৈ ঠেলি দিয়া হৈছে, আৰু তাৰ ফলত চৰকাৰী যিবিলাক অনুষ্ঠান আছে সেইবিলাক ধ্বংস কৰিবলৈ দিয়া হৈছে। গতিকে এই কথা মানি লোৱা নহব। আপোনালোকক মই ইয়াত আজি যিসকল আহি উপস্থিত হৈছে বিভিন্ন ঠাইৰ পৰা, তেওঁলোকক মই সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছো। গতিকে এই কাৰ্যসূচী আগুৱাই যাওক। আমি আছো, অসমৰ ৰাইজ আপোনালোকৰ লগত আছে। এইখিনি কৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিলো। ধন্যবাদ।